নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 18 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজিৰ বিশেষ দিনটোলৈ আজি অসমীয়া মাঘ মাহৰ 4 তাৰিখ আজি তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি আজি নক্ষত্ৰ হ'ব পূব ফাংগনী নক্ষত্ৰ তাৰ পিছতে উত্তৰ ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভন যোগ তাৰ পিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলব্যকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব আজি জন্মত সিংহ ৰাশি সত্যৰ বৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত এক পদ দুখ আজি সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সময় হ'ব 4:50 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি কিছু গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু ভাল খবৰ পোৱাৰ পিছত কিছু মনটো সুখী হ'ব যাতে আপুনি নিজৰ ব্যক্তিগত কামত উপযুক্ত মনোযোগ দিব পাৰে দিনটোত আৰু আজি কৈছে যে সঠিক ফলাফল লাভ কৰিব আন বিষয়টো জ্ঞান আহৰণ কৰিবলৈ কিছু সময় খৰচ কৰক বুলি কৈছে জানিবৰ বাবে চেষ্টা কৰক যিবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব ধ্যান ৰাখক এইটো সময় ধৈৰ্য আৰু শান্তিৰে কটাবলগীয়া সময় বন্ধু বা ভাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে ইয়াৰ ফলত আপোনালোকৰ কৰ্ম সমতাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু গুৰুত্বপূৰ্ণ কামবোৰতো বাধা আহিব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব ব্যৱসায়ত অত্যধিক কামৰ বুজাৰ বাবে অতিৰিক্ত সময় বিশেষকৈ খৰচ কৰিব লাগিব অৰ্থাৎ ব্যৱসায়ত সময় দিব লাগিব অৱশ্যে কৰ্মচাৰীৰ সহযোগত কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব সংবাদ মাধ্যম আৰু ছপাৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে দিনটোৰ প্ৰথম ভাগত আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক প্ৰচেষ্টাৰ বাবে পৰিয়ালত এক সুষম পৰিৱেশ গঢ়ি উঠিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ আৰু মৰ্যাদাপূৰ্ণ হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে দিনটোৰ প্ৰথম ভাগত বিপদজনক কামৰ পৰা আঁতৰি থাকক আঘাত বা দুৰ্ঘটনাৰ দৰে পৰিস্থিতি সম্ভৱপৰ গতিকে সাৱধান হ'ব আজি সাৱধানে গাড়ী চলাওক বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ কৰবাৰ পৰা ভাল খবৰ পাব পাৰে যি আপোনালোকৰ কাৰ্যকলাপ আৰু ব্যৱস্থাৰ ওপৰতো গুৰুত্বপূৰ্ণ বা ইতিবাচক আপোনালোকৰ প্ৰভাৱ পেলাব পাৰে যিকোনো সমাজসেৱা সংস্থাৰ প্ৰতি আপোনালোকৰ সহযোগিতাৰ প্ৰবল অনুভূতি থাকিব আজি এনে কৰিলে আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি পাব বুলি কৈছে ধ্যান ৰাখক আপোনালোকৰ কৃতিত্বৰ প্ৰশংসা নকৰিব আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ বা বন্ধুৰ কোনোবাই হয়তো ইচ্ছাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকে বুজি উঠিব সেই মানুহখিনিক চিনি পাব চিনাক্ত কৰিব পাৰিব আজি যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সকলো দিশ নিশ্চয়কৈ বিবেচনা কৰক বিনিয়োগ কৰিলে নহ'ব তাৰ পৰা লাভ লোকচান সকলো দিশ আপোনালোকে চাব লাগিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয় ভাগত বিশেষকৈ সাম্প্ৰতিক পৰিস্থিতি অনুযায়ী আপোনালোকৰ যি কৰ্মৰ পদ্ধতিত পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় আয়ৰ উৎসৱ সৃষ্টি হ'ব গতিকে আপোনালোকৰ প্ৰচেষ্টাক শিথিল হ'বলৈ একেবাৰে নিদিব অদূৰ ভৱিষ্যতে আপুনি উপযুক্ত ফলাফল পাব পাৰে আজি চাকৰিৰ স্থান সলনি হ'ব পাৰে কিছু লোকৰ আজি পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱৰ বাবে বা সেই ধৰণৰ ব্যৱস্থাটো ঘৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত বিশেষকৈ গুৰুত্ব আৰু আন্তৰিক হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ অত্যধিক ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ মাইগ্ৰেইনৰ দৰে সমস্যা হ'ব পাৰে উপযুক্ত কিন্তু জিৰণি লওক নিজকে ৰেষ্ট দিব লাগিব সময় দিব লাগিব আজিৰ দিনটো খোৱাবৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব গেছ বা বিষাক্ত বস্তু সেৱন নকৰিব অৰ্থাৎ যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী নিজৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰক নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক বৃষ ৰাশি আজি দিনটোৰ ভিতৰত কিছু ইতিবাচক কাৰ্যকলাপ দেখিব আজি ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব ল'ৰা ছোৱালীৰ সুখে আপোনালোকৰ সুখ হ'ব বুলি কৈছে আজি বৈবাহিক জীৱনত যদি আপুনি আপোনালোকৰ ঠাই সলনি কৰাৰ পৰিকল্পনা যদি কৰিছে যিসকলে তেন্তে আজি ইয়াৰ বাবে উপযুক্ত সময় বুলি কৈছে ধ্যান ৰাখিব লাগিব দিনটোৰ প্ৰথম ভাগত আবেগৰ বাবে সংৰাগৰ বাবে যিকোনো খৰখেদাকৈ সিদ্ধান্ত লৈ নিজৰ ক্ষতি কৰিব পাৰে আজি কোনো সমস্যাৰ যদি হয় প্ৰব্লেম যদি হয় জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব
পঢ়া শুনাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে অন্যান্য কাম কাজৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজন আছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সংগঠিত পৰিৱেশ থাকিব আৰু আপোনালোকৰ কষ্ট অনুযায়ী সঠিক ফলাফল পাব পাৰে বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত বা অংশীদাৰিত্বৰে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিছে তাৰ বাবে সময় অনুকূল বুলি কৈছে এই সময়ত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব ভাল অৰ্ডাৰো পাব পাৰে বুলি কৈছে আজি আপোনালোকৰ আৰ্থিক অৱস্থাও মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে আজি ঘৰখনৰ সুখ আৰু শান্তি থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব আজি দিনটোত মৰ্যাদাপূৰ্ণ হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত বৰ্তমানৰ বতৰক লৈ অসাৱধান নহ'ব কিছু লোকৰ ডিঙিৰ এলাৰ্জি কাঁচতি সমস্যাৰ অভিযোগ আহিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আজি বেশ ৰাখি লোকসকলৰ বাবে বিশেষকৈ ভাল সময় চলি আছে কিছু কৃতিত্ব পোহৰলৈ আহিব কিন্তু আজি এলেহুৱা নহ'ব আৰু লগে লগে ইয়াৰ সুবিধা লওক এলেহুৱা নহ'ব এলেহুৱা নহৈ কামখিনি এক্টিভলি কাম কৰক বুলি কয় সক্ৰিয় হৈ কামখিনি কৰক ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা আজি দিনটোত কৰিব পাৰে আজি দিনটোত শুভৰ দিন আজি বহুদিন ধৰি আবদ্ধ হৈ থকা কিছু টকা পইচাৰ পোৱাৰ সম্ভাৱনা আছে ধ্যান ৰাখক মনটো দিনটো ভাগত কেতিয়াবা আপোনালোকৰ বিচলিত হ'ব পাৰে সুখী আৰু প্ৰভাৱশালী লোকৰ সংস্পৰ্শত সময় কটাওক ভাল মানুহৰ লগত থাকক কিছু সমস্যা আহিলে আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় খোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক যদি আপুনি সেইখিনি সাহসেৰে যুঁজি আগবাঢ়ে তেন্তে জয় নিশ্চিত আপোনালোকৰ ব্যৱসায় সম্পৰ্কে যিকোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ সময়ত আজি জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব এই সময়ত গ্লেমাৰ আৰু সৌন্দৰ্যৰ সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ আগবাঢ়ি যাব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ উপযুক্ত কামৰ বাবে পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি ধেমালি কৰি সুখৰ সময় কটাব বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পালে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ কিছু লোকৰ ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি সমস্যা দিনটো শেষৰ ফালেলৈ হ'ব পাৰে একেবাৰে অসাৱধান হ'ব নালাগে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব ছালৰ ৰোগৰ কিছু আপোনালোকৰ হ'ব পাৰে বুলি কৈছে ছালৰ ৰোগ তেনেকুৱা ধৰণৰ গতিকে নিজৰ স্কিনৰ কিছু আপোনালোকে যত্ন ল'ব বুলি কৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শনিদেৱ মিথুন ৰাশি আজি পুৰণি পৰিকল্পনা ৰূপায়ণৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সঠিক সময় বুলি কৈছে গতিকে এই সময়খিনিত কৈছে যে আপোনালোকে ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ দিহা পৰামৰ্শকো বহুত বেছি গুৰুত্ব দিব লাগিব বহু সমস্যাৰ সমাধান পাব তেওঁলোকৰ পৰা মানসিক শান্তি লাভ কৰিব নিশ্চয়কৈ ধ্যান ৰাখিব লাগিব দিনটোৰ প্ৰথম ভাগত নিজৰ স্বভাৱত ইগো আৰু সংসদৃশ পৰিস্থিতি সৃষ্টি হ'বলৈ নিদিব খং ৰাগত যিকোনো কাম নকৰিব যিকোনো সিদ্ধান্ত নল'ব যিকোনো কথা নক'ব ইয়াৰ বাবে চলি থকা বহুতো কামবোৰ নষ্ট হ'ব পাৰে আজি যিকোনো সম্পৰ্কক বিশেষকৈ মধুৰ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব যত্ন ল'ব লাগিব সৰু সৰু নেতিবাচক কথাবোৰক কিছুমান ক্ষেত্ৰত আওকাণ কৰিলে ভাল হ'ব ধৰি নাৰাখিব সকলো কথা নহ'লে নিজৰে বিপদ হ'ব পাৰে সমস্যা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বিত্তীয় সম্পৰ্কৰ যিকোনো কাম কৰাৰ সময়ত সাৱধান হ'ব লাগিব আজি দিনটোত কোনোবাখিনি সময়ত কৰ্মৰ চাপত অৰ্থাৎ কামৰ হেঁচাত আপোনালোকৰ আবদ্ধ হৈ পৰি থকা যেন এটা অনুভৱ কৰিব পাৰে কামবোৰ বহুত বেছি প্ৰেছাৰ হ'ব বুলি কৈছে কিন্তু আপুনি সেই কষ্টবোৰ আকাংক্ষিত ফল পাব কষ্টৰ পৰা বহুত বেছি ভাল এটা প্ৰতিফলন দেখিব বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ প্ৰকল্পত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আপোনালোকৰ সহযোগিতাই ঘৰৰ পৰিৱেশটো বাতাবৰণটো সঠিকভাৱে ৰাখিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক বিশেষকৈ ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত আজি ঋতু অনুসৰি দৈনন্দিন কাম কাজ আপোনালোকে ৰাখিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব একো চিন্তা নকৰিব যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে নিশ্চিত কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দিনটোৰ দ্বিতীয় ভাগত বিশেষকৈ আপুনি আজি অৰ্থাৎ নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে আপোনালোকৰ যি কঠোৰ পৰিশ্ৰমৰ যি সঠিক ফল আপোনালোকে লাভ কৰা দেখিব পাব বুলি কৈছে ঘৰখনত আলহী আগমনৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এই সময়ত আপোনালোকৰ আত্মবিশ্বাসে আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে স্থানান্তৰৰ বাবে চলি থকা প্ৰচেষ্টাত কিছু আশা থাকিব আজি ধ্যান ৰাখক দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ আয়ৰ উৎসৱ বৃদ্ধিৰ লগতে খৰচৰ পৰিস্থিতিও আহিব ইনকাম হ'ব যদি খৰচো হ'ব পাৰে বুলি কৈছে যাৰ বাবে আৰ্থিক অৱস্থা আপোনালোকৰ কিছু অলপ দুৰ্বল দেখা পোৱা গৈছে গতিকে ধ্যান ৰাখক বাজেট মানি চলাৰ লগতে আজি খং আৰু অহংকাৰো নিয়ন্ত্ৰণ কৰিব লাগে আজি এনে পৰিস্থিতিত কৈছে যে কিছুমান পৰিস্থিতিত খং আৰু অহংকাৰবোৰ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব নহ'লে এতিয়াৰ পৰিস্থিতি অনুকূল হৈ থাকিব বুলি কৈছে তেতিয়া ভাল হৈ থাকিব সকলো পৰিৱেশ
ব্যৱসায় সম্পৰ্কে সঠিক সফলতা লাভ কৰাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা সফলতা লাভ কৰিবলৈ হ'লে কৰ্মৰ ক্ষেত্ৰত যি আভ্যন্তৰীণ যি ব্যৱস্থা সেই ব্যৱস্থাখিনি উন্নত কৰিব লাগিব কৰ্মৰ ব্যৱস্থাত কিছু কৰ্মৰ যি ব্যৱস্থা আছে যি সিচুৱেশ্যন আছে সেই সময়খিনিত অৰ্থাৎ আপোনালোকে কিছু পৰিৱৰ্তন আনিব লাগিব আৰু ইয়াৰ বাবে আপুনি ভাল সফল হ'ব বুলি কৈছে ইয়াৰ পৰা আপুনি নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ সামৰ্থ্য আজিৰ দিনটোত মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব চৰকাৰী চাকৰিত উচ্চপদস্থ বিষয়াৰ লগত কিছু অসন্মতি বিশেষ সম্ভাৱনা আছে আজি বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব দিনটোৰ শেষৰ ফাললৈ বিবাহৰ বাবে পৰিয়ালৰ সন্মতি লোৱাৰ পিছত প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰতৰ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আজি দিনটোত বেছি মানসিক টেনচন লৈ নাথাকিব বেছিকৈ টেনচন লৈ নাথাকিব আৰু লগতে আপোনালোকে আজি দিনটোৰ মাজে মাজে কিন্তু দিনটোৰ ভাগত জিৰণি লৈ কামখিনি কৰক বুলি কৈছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কমেন্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি সময় আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আজি দিনটোত আনিব বুলি কৈছে ৰিস্ক লোৱাৰ প্ৰৱণতাও থাকিব যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব লগতে কৈছে যে পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰিব ধ্যান ৰাখক খৰখেদা আৰু অসাৱধান নহব পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সংগঠিত নকৰাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি অতিৰিক্ত খৰচ হ'ব কিন্তু একে সময়তে আয়ৰ উৎসৱ আপোনালোকৰ সম্প্ৰসাৰিত হ'ব বুলি কৈছে গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই কৰ্মৰ প্ৰতি ফোকাছ দিয়ক গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায়ত কৈছে যে কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বৰ অনুকূল নহয় বিশেষকৈ কৈছে যে বিপণন সম্পৰ্কৰ কামত আপোনালোকৰ মনোযোগ ৰাখক উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰে নিযুত লোকে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে যেটো অলপ ভাগৰুৱা হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনৰ দিনটোৰ প্ৰথম ভাগত আবেগিকতা আৰু মধুৰতাৰ বিশেষ মধুৰতাই বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিব অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো পুৰণি সমস্যাৰ যেনে আঁঠুৰ বা গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে এই সময়খিনিত বিশেষকৈ খোৱাবৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত গুৰুত্ব দিব লাগিব গেছ আৰু বিশেষকৈ যি ধৰণৰ খাদ্যবাতি হেলথৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যবাতিবোৰ বিশেষকৈ সেৱন নকৰিব ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আজি এজন বিশেষ ব্যক্তিৰ নিৰ্দেশনা কিছুমান বিশেষ কাম উত্তম পদ্ধতিৰে কৰা হ'ব বুলি কৈছে যাৰ বাবে আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব যদি সম্পত্তি বিক্ৰী কৰাৰ সৈতে জড়িত কোনো কাৰ্য চলি আছে আজি দিনটোত বা বহু দিনৰ পৰাই হওক তেন্তে আপুনি নিশ্চিতভাৱে তাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কিন্তু আপোনালোকে ধ্যান ৰাখক কিছুমান কথাৰ প্ৰতি আপোনালোকৰ খং আৰু আবেগে মানহানিৰ সৃষ্টি কৰিব পাৰে এই সময়ত কোনো ধৰণৰ আন্দোলন কৰাটো বাঞ্ছনীয় নহয় ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে লগতে যিকোনো সমস্যাৰ তৎক্ষণাত সমাধান কৰাৰ পিয়াহত থাকিব বুলি কৈছে থাকিব লাগিব ব্যৱসায়িক সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা হ'ব পাৰে বুলি কৈছে সমস্যা আৰু প্ৰত্যাহ্বান আহিব আজি কাম কৰাৰ ধৰণ সলনি কৰিবলৈ কৰ্মচাৰীৰ পৰা সহায় লোৱাটো লাভজনক হ'ব আমদানি ৰপ্তানিৰ ব্যৱসায়ত লাভ হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ কাহ চৰ্দিৰ লগত সমস্যা হ'ব পাৰে দৈনন্দিন জীৱনত খোৱাবৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ হেলথৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শনিদেৱ সিংহ ৰাশি কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আজি আপুনি সকাহ পাব আৰু আপুনি পুনৰ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে থাকিব বুলি কৈছে আজি আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব ধ্যান ৰাখক কিছু মতাদৰ্শকত বিৰোধিতাৰ বাবে পৰিয়ালত উত্তেজনা বাঢ়িব পাৰে খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক বাহন বা যিকোনো ব্যয়বহুল ইলেক্ট্ৰনিক সঁজুলি ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে এতিয়া কোনো নতুন কাৰ্যকলাপ ৰূপায়ণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ী মহিলাসকলৰ বাবে কিছু বিশেষ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব ব্যৱসায়ত বিশেষকৈ অংশীদাৰিত্বৰ সম্পৰ্কৰ কাম কাজত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অৱশ্যে কৰ্মৰ পদ্ধতি আপোনালোকে কিছু সলনি কৰিব লাগিব অৱশ্যে কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আপোনালোকক গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিবলৈ বাধ্য কৰিব বুলি কৈছে
বীমা আৰু কমিছন সম্পৰ্কীয় কামত বিশেষকৈ কাগজ আদি সুসংগঠিত কৰি ৰাখক বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক দুইটাৰে বৈবাহিক বা প্ৰেমৰ সম্পৰ্ক দুইটাৰে মিল থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব বুজাবুজি থাকিব আৱেগিক ঘনিষ্ঠতাও বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবে পেটৰ বিষ হ'ব পাৰে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যক্তিগত সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে প্ৰচেষ্টা চলোৱাৰ অনুকূল সময় আজিৰ দিনটোত পাৰিবাৰিক যিকোনো বিষয় আলোচনাত আপোনালোকৰ উপস্থিতি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব ভৱিষ্যতে বিনিয়োগ কৰাটো লাভজনক হ'ব আজি যি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ শুনিব পাব পাৰে দুপৰীয়াৰ গহন অৱস্থান কিছু বিপৰীত হ'ব পাৰে মনত কিছু নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে আত্মনিৰীক্ষণ বজাই ৰাখক ঘৰৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে এই সময়ত কোনো যাত্ৰা হাতত লোৱাৰ বাবে অনুকূল নহয় ব্যৱসায়ত এই সময়ত দিনটোৰ শেষৰ ফাললৈ বৰ্তমান কাম কাজৰ ওপৰতে বেছি গুৰুত্ব দিয়ক বুলি কৈছে কাৰণ যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ নিয়োজিত লোকে নিজৰ সিনিয়ৰসকলৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে কাৰ্যব্যস্ত কৰিব নালাগে ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব বুলি কৈছে ঘৰুৱাৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কটো ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ হেল্থৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাৰ বাবে ভৰিৰ বিষ বা ভাগৰ তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলগীয়া সময় বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব বিশেষ বিষয়ত আলোচনা হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি কৈছে আজি আপোনালোকৰ দৈনন্দিন কাম কাজ অতি অনুশাসিত আৰু সংগঠিত কৰি ৰাখিলে আপোনালোকৰ বহুতো বাকি থকা কাম বিশেষকৈ সমাধান হ'ব ধ্যান ৰাখক ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে আশা কৰাতকৈ কম ফলাফল পাব পাৰে কিন্তু ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব এই সময়ত তেওঁলোকে অধিক কষ্ট কৰিব লাগিব বুলি কৈছে যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'বলৈ চেষ্টা কৰক অতিমাত্ৰা চিন্তা কৰিলে কিন্তু গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাবলগীয়া হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব যিকোনো কামত কৰ্মচাৰীৰ সহযোগিতা আৰু পৰামৰ্শ অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে বা পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব জনসংযোগ আৰু সংবাদ মাধ্যম সম্পৰ্কৰ কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে নিয়োজিত লোকে নিজৰ পছন্দ অনুসৰি কামৰ বুজা পাব বৈবাহিক জীৱনত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপুনি খিংখিঙীয়া আৰু মানসিক চাপৰ প্ৰকৃতি অনুভৱ কৰিব নিজকে নিৰীক্ষণ কৰক আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে আজি সময় ভাল সময়ৰ সঠিক সুবিধা লওক বুলি কৈছে কিন্তু আনৰ ওপৰত নিৰ্ভৰ বেছি নকৰিব আৰু নিজৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আজি ঘৰৰ মানুহখিনিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা ভালদৰে লাভ কৰিলে আপুনি সফলতা লাভ কৰিব আজি ল'ৰা-ছোৱালীৰ দৈনন্দিন কাম কাজতো অনুশাসিত হ'ব ধ্যান ৰাখক কিছু সমস্যা আহিব পাৰে কিন্তু অলপ ধৈৰ্য বজাই ৰাখিলে সমস্যাবোৰৰ পৰা ৰক্ষা পৰিব বুলি কৈছে সন্দেহে সম্পৰ্কত কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ কোনো প্ৰকল্পতে সফলতা লাভ নকৰাৰ বাবে মানসিক চাপত পৰিব পাৰে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত অতি ব্যস্তৰ পৰিৱেশ হ'ব লগতে ব্যৱসায়িত কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক আপুনি কিছুমান উপযুক্ত সমাধান পাব পাৰে কিছু নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে অৰ্থনৈতিক অৱস্থা কিছু অনুকূল হৈ থাকিব অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ পৰিকল্পনাত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যক অংশীদাৰ কৰক বুলি কৈছে আপুনি নিশ্চিতভাৱে উপযুক্ত পৰামৰ্শ লাভ কৰিব প্ৰেমৰ সম্পৰ্কত কিছু সংগতি থাকিব স্বাস্থ্যৰ মোটামুটি দিনটো প্ৰথম ভাগত ভালে দেখা পোৱা গৈছে নেতিবাচক বৰ্তমান পৰিস্থিতিৰ পৰা আপোনালোক আঁতৰি থাকক আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিছু দিনৰ পৰা আপুনি যি পৰিকল্পনা কৰি আছিল সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে সঠিক সময় এতিয়া চেষ্টা কৰি থাকিব যদি টকা পইচা ধাৰলৈ লোৱা হৈছে বা কৰবাত আবদ্ধ হৈ আছে সেইখিনি ক্ষেত্ৰত কিছু সমস্যাও আহিব পাৰে বুলি কৈছে ধ্যান ৰাখক নিজৰ স্বভাৱত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ প্ৰতিকূল পৰিস্থিতিত আবেগৰ দ্বাৰা কঢ়িয়াই আনিব নালাগে আনৰ লগত সন্দেহ আৰু বিভ্ৰান্তিৰ দৰে বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব যিকোনো সমস্যাত ল'ৰা-ছোৱালী বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে সমন্বয় বজাই ৰাখক
আজি অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়টো কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব কোনো এটা বিষয়ক লৈ নিয়োজিত লোকসকলে মানসিক চাপত থাকিব পাৰে খং উঠাতকৈ শান্তিৰে কিন্তু সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনত সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক স্বাস্থ্য ভাল হ'ব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে এই সময়ত যেন কিবা এটা সংক্ৰমণৰ সমস্যা আছে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তুলা ৰাশি আজি ব্যস্ততাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস আৰু মনোবল বৃদ্ধি কৰিব পাৰে পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে কিছু লোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ল'ৰা-ছোৱালীৰ কিছু সাফল্যৰ বাবে মনত সুখ থাকিব ধ্যান ৰাখক কিছুমান খৰচৰ সৃষ্টি হ'ব যিবোৰ কৰ্তন কৰাটো অসম্ভৱ হ'ব আপুনি হয়তো পৰিয়ালৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব ধাৰণাৰ সংঘাতৰ বাবে ওচৰ চুবুৰীয়া বা আপোনালোকৰ আশেপাশে থকা মানুহৰ লগত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰাখক ব্যৱসায়ত কিছু বিভ্ৰান্তি হ'ব পাৰে কিন্তু এইবোৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব আজি কৰ্মচাৰীসকলে কৰ্মচাৰী এজনে বিশেষকৈ সৃষ্টি কৰা সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰক মানসিক চাপ লোৱাটোৱে পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে আজি শ্ৰমিক ৰাইজৰ বা বিশেষকৈ যিসকল লোক আছে তেওঁলোকৰ বাবে এটা বিশেষ দিন হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনত ব্যস্ত থকাৰ পিছতো কিছু সময় নিজৰ জীৱন সংগীৰ বাবে সময় লওক বুলি কৈছে পৰিয়ালৰ বাবে সময় লওক বুলি কৈছে মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু বেছি নেতিবাচক প্ৰভাৱ পৰিব পাৰে আপুনি নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে আজি কামবোৰ সহজে হৈ যাব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে ঘৰখনৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত কিছু প্লেনিং বা পৰিকল্পনা কৰা হ'ব জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব আৰু পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব ভাই ভনী আৰু আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ বিশেষকৈ কৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত সাৱধান হওক আজি ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব কমিছন আৰু কনসালটেন্সিৰ দৰে ব্যৱসায়ত উৎকৃষ্ট লাভৰ আশা কৰা হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীসকলে নিযুক্তি লাভ কৰিব পাৰে বুলি কৈছে অৰ্থাৎ যিসকলে বহু দিনৰ পৰা কিবা এটা আশাৰ বাট চাই আছিল সেইসকলৰ বাবে চাকৰিৰ বিশেষ কৃতিত্ব বা দায়িত্ব পাব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শই কিন্তু আপোনালোকৰ জীৱন ৰক্ষাকাৰী হিচাপে কাম কৰিব সকলো দিশৰ পৰা কাম সম্পূৰ্ণ কৰিব পাৰিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ দিনটো শেষৰ ফালে মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি এই সময়ত গ্ৰহৰ অৱস্থানে আজি আপোনালোকৰ বাবে উপযুক্ত সৌভাগ্যৰ সৃষ্টি কৰিছে সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব আজি দিনটোত হঠাৎ লগ পাব এজন অচিনাকি মানুহ দুটা কথা জানিব পাৰিব কিন্তু সকলো কথা শ্বেয়াৰ কৰি নিদিব আপোনালোকৰ পাৰ্সোনেল কথা পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানৰ সম্ভৱ বুলি কৈছে আজি যুৱক যুৱতীসকলে বিশেষকৈ মনত ৰাখিব যে অসাৱধানতা আৰু বিলম্বৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হ'ব পাৰে ব্যস্ততাৰ বাবে ব্যক্তিগত কামক আওকাণ নকৰিব কিন্তু অপ্ৰয়োজনীয় খৰচ কিছু আপোনালোকে বন্ধ কৰিব লাগিব আজি ভাই ভনীৰ লগত সুদৃঢ় সম্পৰ্ক বজাই ৰাখক ব্যৱসায়িক কামত কিছু উত্থান পতন হ'ব আজি আপোনালোকৰ কামৰ সৰু সৰু কথাবোৰো বিশেষকৈ সমালোচনাকভাৱে মূল্যায়ন কৰক এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে লেনদেনৰ বিষয়ত বিশেষকৈ ধন ধাৰে লোৱাটোৱে আপোনালোকৰ আৰ্থিক সমস্যাত পেলাব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আজি ঘৰখনত শিথিল আৰু সুখৰ পৰিৱেশ থাকিব বুলি কৈছে মৰমীয়াল দম্পতীয়ে বিশেষকৈ সুন্দৰ মুহূৰ্ত কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব ৰিচেণ্টলি যদি তৰ্ক পেচাল হৈছিল কাজিয়া পেচাল হৈছিল সেইখিনি ঠিক হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে পেটৰ বিষ হ'ব পাৰে গেছ আৰু বায়ুৰ সমস্যা আপোনালোকক অশান্তি দিব পাৰে আমনি কৰিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক আপুনি আজি আকাংক্ষিত সফলতা লাভ কৰিব কিন্তু সময়ৰ পৰিচালনা কৰাটো মেইনটেইন কৰাটো মানি চলাটো গুৰুত্বপূৰ্ণ অভিজ্ঞ লোকৰ পৰা দিহা পৰামৰ্শ আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে সামাজিক কাম-কাজত সহযোগ কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব আজি শিশুৰ বা ল'ৰা-ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে আজি কোনো অবৈধ কামত আগ্ৰহ নল'ব বেছি বিতৰ্কত লিপ্ত নহ'ব নহ'লে সমাজত আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি
নাভাবিব কোনো পলিচিত বিনিয়োগ তৎক্ষণাত নকৰিব ব্যৱসায়ৰ লগত জড়িত কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ উপযুক্ত সমাধান পোৱা যাব আজি গ্লেমাৰ মিডিয়াৰ কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব কাৰ্যালয়ৰ কাম-কাজত ইতিবাচক পৰিৱৰ্তন আহিব আজি পুৰণি বন্ধু-বান্ধৱীৰ সৈতে অত্যধিক সংস্পৰ্শত থকাটোৱে আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক আজি পৰিয়ালৰ যত্ন লওক ছালৰ লগত জড়িত কিছু এলাৰ্জি সমস্যাৰ বৃদ্ধি পাব পাৰে কিছু লোকৰ প্ৰদূষণ আৰু অতিমাত্ৰা ভিৰ কৰা পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিলে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আপোনালোকৰ আদৰ্শবাদী চিন্তা আৰু সামাজিক কাম-কাজবোৰ বিশেষকৈ আনৰ বাবে আদৰ্শ হ'ব আজি সন্মান আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আজি বাকি থকা কামবোৰ সৰু সৰু কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থা উন্নতি ঘটিব বুলি কৈছে মনত ৰাখিব যে আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগে লগে খৰচৰ পৰিস্থিতিও আহিব যাৰ ফলত আৰ্থিক অৱস্থাৰ কিছু আপোনালোকৰ কিন্তু অলপ দুৰ্বল হ'ব পাৰে বাজেটৰ যত্ন লওক বুলি কৈছে লগতে খং নিয়ন্ত্ৰণ কৰক অহংকাৰ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি অনুকূল হ'ব ব্যৱসায়ৰ পৰিস্থিতি কিছু উন্নত হ'ব বুলি কৈছে বহু দিনৰ পৰা চলি থকা কিছুমান ৰৈ থকা কামো আজি দিনটোত গতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মচাৰীসকলৰ পৰা সহযোগিতা লাভ কৰিব কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিব পাৰে সতৰ্ক হৈ থাকক কিছুমান ক্ষেত্ৰত জীৱন সংগীৰ লগত বিশেষকৈ সুন্দৰ মুহূৰ্ত কটাব ইজনে সিজনৰ আবেগক বুজি পাব পৰিয়ালৰ পৰিৱেশ উদ্যাক আৰু বিশেষকৈ মধুৰতাৰে ভৰা হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত অত্যধিক প্ৰদূষণ আৰু ভিৰ পৰিহাৰ কৰক ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে বৰ্তমান পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছু সমস্যা হ'ব পাৰে বহু ধৰণৰ কামে আজি দিনটো আপোনাক ব্যস্ত কৰি ৰাখিব ৰৈ থকা কিছুমান কাম পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা আছে অনুকূল সময় আৰু এই সময় কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকা সময় বুলি কৈছে যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে কিছুমান আপোনালোকে সিদ্ধান্ত লওক বুলি কৈছে আৰু ভাবি চিন্তিহে আগবাঢ়ক অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে যাৰ বাবে বাজেটৰ বিষয়ে চিন্তা হ'ব পাৰে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে অপ্ৰয়োজনীয় মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত সময় নষ্ট কৰিব নালাগে ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে আজি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে লগতে আপোনালোকৰ সামগ্ৰীৰ মান উন্নত কৰক আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত উপযুক্ত বা উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে চাকৰিত আপোনালোকৰ নিজৰ লক্ষ্য সহজে বিশেষকৈ উপনীত লক্ষ্যত বিশেষকৈ নিজৰ যি এম বা যি টাৰ্গেট আছে সেইখিনিত সহজে আপোনালোকে লাভ কৰিব বা উপনীত হ'ব পাৰিব স্বামী-স্ত্ৰীৰ প্ৰচেষ্টা আৰু সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত মানহানি আৰু বদনামৰ কাৰণ হ'ব পাৰে সতৰ্ক হৈ থাকক সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে চিন্তা কৰিব লাগিব এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হোৱাটো একেবাৰে উপযুক্ত নহয় শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব মকৰ ৰাশি দিনটোৰ সুন্দৰভাৱে পাৰ হ'ব কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে যাৰ বাবে আপুনি বহু দিন ধৰি অপেক্ষা কৰি আছিল ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব পাৰে আজি যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰিব ধ্যান ৰাখক অতীতক বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব কাৰণ ইয়াৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব পাৰে বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতি হ'লে লোকচান হ'লে বেয়া হ'লে বৃহৎ খৰচ হ'ব পাৰে অৱশ্যে ঋণ দিয়া বা বিশেষকৈ ৰখা ধনৰ কিছু অংশ ঘূৰাই পালে সমস্যাবোৰ সমাধান হ'ব ব্যৱসায়িক কাম-কাজ উন্নত হ'ব আপোনালোকৰ ব্যৱসায়ত কিছু নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে লাভজনক হ'ব আৰু কিছুমান চলি থকা বাধাও আঁতৰি যাব অংশীদাৰীত্বৰ সম্পৰ্কীয় ব্যৱসায় স্বচ্ছতা বজাই ৰাখক যিকোনো কৰ্মচাৰী কামবোৰ বিশেষকৈ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব প্ৰেমৰ সংগীৰ লগত সম্পৰ্ক মধুৰ কৰি ৰাখিব পাৰিব বন্ধু-বান্ধৱীৰ সৈতে মিলিত হোৱাটো পৰিকল্পনা বিশেষকৈ আপোনালোকৰ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে সুষম খাদ্য বজাই ৰাখক বুলি কৈছে কামৰ চাপ থাকিব কিন্তু সন্ধিয়ালৈকে ভাল ফলাফল পাব আৰু ভাগৰ কিছু কমিব মনটো সুখী হ'ব আপুনি প্ৰভাৱশালী লোকক লগ পাব তেওঁলোকৰ পৰামৰ্শৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব আজি কৈছে যে এই সময়খিনি মকৰ ৰাশি জাতক-জাতিকাসকলৰ পৰিয়াল ব্যৱস্থাৰ সন্দৰ্ভত আজি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসাৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে ঘৰৰ কাম-কাজত আৰু ল'ৰা-ছোৱালীৰ লগত ব্যস্ত হৈ থাকক বিবাহিত যিসকল লোক আছে আজি অপ্ৰয়োজনীয়ভাৱে খৰচো হ্ৰাস কৰক বুলি কৈছে বিত্তৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক
ব্যৱসায় ব্যৱস্থা ভাল হ'ব, লাভো বৃদ্ধি পাব। পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহৰ বিষয়ে ভালদৰে আলোচনা কৰা হ'ব। আমদানি ৰপ্তানিৰ লগত জড়িত লোকসকলৰ বিশেষকৈ লোকসকলৰ সৈতে বিশেষ যোগাযোগ হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব পাৰে। পৰিয়ালত সুখ আৰু শান্তি থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো গভীৰতা থাকিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ। কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে। আজি যি কঠোৰ পৰিশ্ৰম কৰিব সেয়া ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰি থাকক। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি আজি সকাহ পাব পাৰে। মনত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব বুলি ভয় এটা শংকা থাকিব পাৰে। আজি অসাৰ অপ্ৰয়োজনীয় চিন্তাৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে। এই সময়খিনিত কৈছে যে দীৰ্ঘদিন ধৰি চলি থকা কিছুমান চিন্তা বা মানসিক চাপৰ পৰা আপুনি আজি সকাহো পাব পাৰে। মনত কিবা এটা ভয় থাকিব। অসাৰ কথাবোৰত গুৰুত্ব নিদিয়াকৈ নিজকে ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটোৱে বেষ্ট হ'ব বা ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক বিষয়ত কিছু সমস্যা ঘটিব পাৰে যদিও সোনকালে ইয়াৰ সমাধান পোৱা যাব। আপোনালোকৰ নিজৰ বিশেষকৈ মানুহৰ পৰাও সমৰ্থন লাভ কৰিব। আজি কৰ্মচাৰীয়ে বিশেষকৈ আপোনালোকৰ বাহিৰত বিশেষকৈ আপোনালোকৰ কাম কাজবোৰ লিক কৰিব পাৰে, প্লেনিং কৰিব পাৰে। সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। গতিকে কোনো কাম কৰিলে কেৱল নিজৰ তত্বাৱধানত ৰাখক, নিজৰ আপোনালোকৰ ৰিক্সত ৰাখক, ভাল হ'ব বুলি কৈছে। খাদ্য ৰপ্তানিৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই ৰাখিলে বৰ্তমান সময়ত ভাল হ'ব বুলি কৈছে। এই সময়ত কিবা এটা আইনী সমস্যাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰক, আগবাঢ়ি যাওঁতে সাৱধান হওক। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় আৰু মৰম থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰামৰ্শ ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি যদি কোনো গুৰুত্বপূৰ্ণ কাম বাকী আছে, বহুদিনৰ পৰা যদি কিছুমান কাম পেণ্ডিং ৰৈছে, আজিৰ দিনটোতো কিছুমান বাকী ৰৈ গৈছে কাম, তেতিয়া ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। আধ্যাত্মিক বা ধৰ্মীয় কাম কাজত কিছু সময় কটালে শিথিলতাৰ আৰু শান্তি লাভ কৰিব। ৰাজনৈতিক যোগাযোগ বাঢ়িব। আপোনালোকৰ নীতিগত পন্থাই আপোনালোকৰ বাবে সন্মানজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক আৰু তাৰ ওপৰত কাম কৰক। অতিমাত্ৰা চিন্তা কৰিলে কিন্তু বহুত সুযোগ হেৰুৱাব পাৰে। যদি আপুনি আপোনালোকৰ পৰিকল্পনাবোৰ কাৰো লগত শ্বেয়াৰ নকৰাকৈ গোপন কৰি ৰাখে তেন্তে আপোনালোকৰ বাবে ভাল ফলাফল দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি পে'মেণ্ট সংগ্ৰহ আৰু বিপণনৰ বাবে অতি শুভ দিন। পে'মেণ্ট লাভ কৰিব পাৰে। আৰ্থিক সমস্যাবোৰ সমাধান হ'ব। মাত্ৰ অলপ কষ্ট কৰিলে আপোনালোকৰ নিজৰ কামবোৰ শেষ হ'ব। নিয়োজিত লোকৰ বাবে কঠোৰ পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ ক'ৰবাত ওলাই যাব পাৰে। ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু থাইৰয়ডৰ সমস্যা থকা লোকসকলে অসাৱধান হ'ব নালাগে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। বৰ্তমান বতৰৰ বাবে এনে কিছু সমস্যা বাঢ়িব পাৰে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। জয় শনিদেৱ। মীন ৰাশি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা চলি আছে তেন্তে ইয়াৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ অনুকূল সময়। আজি ঘৰত থকা জ্যেষ্ঠ লোকৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদ আপোনালোকৰ বাবে এক বহুত বেছি আপোনালোকৰ ছাপোৰ্টৰ কাম কৰিব বুলি কৈছে। পৰিয়ালৰ আৰামৰ বাবে বস্তু ক্ৰয় কৰাৰ বাবে সময় খৰচ হ'ব, ধনো খৰচ হ'ব। কোনো কাৰণত গুৰুত্বপূৰ্ণ কামত বাধা আহিলে মানসিক চাপ ল'ব নালাগে। খং নিয়ন্ত্ৰণ কৰক। কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত বিবাদো হ'ব পাৰে। আনক পৰামৰ্শ দিয়াতকৈ নিজৰ স্বভাৱ সলনি কৰাটোৱে গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ কামত গুৰুত্ব দিয়ক। ব্যৱসায়ত নতুন কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। এই সময়ত পৰিস্থিতি লাভজনক। এই সময়ত ব্যৱসায়ত কিছু আভ্যন্তৰীণ উন্নতি বা স্থানৰ কিছু পৰিৱৰ্তন আনিব লাগিব। বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকলে নিজৰ কৰ্তব্য সযতনে পালন কৰিব লাগে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। তেওঁলোকৰ স্বাস্থ্য আৰু পৰিয়ালৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে আজিৰ দিনটোত। দিনটোৰ প্ৰথম ভাগত ভুল খাদ্যাভ্যাসৰ ফলত ডিঙিৰ বিষ হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'লে বিশেষকৈ নিজৰ হেল্থৰ সমস্যা হ'ব পাৰে। অসাৱধান নহ'ব। শিৰাত টান হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজিৰ দিনটো বেছিভাগ সময় পৰিয়ালৰ কাম কাজত কটাব। কিছু শুভ অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। আত্মীয়ৰ সৈতে জড়িত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। যুৱক যুৱতীসকলে নিজৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব।
আজি যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰে তেন্তে পিছুৱাই দিয়াটো ভাল হ'ব। আজি যদি স্বভাৱ আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ কৈছে যে সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব। আপোনালোকৰ সামৰ্থ্য আৰু কষ্টৰে পৰিস্থিতি বিশেষকৈ অনুকূল কৰি তুলিব। আয়ৰ ক্ষেত্ৰত কিছু অসন্তুষ্টি আপোনালোকৰ হ'ব, অৰ্থাৎ সন্তুষ্টি থাকিব লাগিব। যিমান ইনকাম কৰিছে সেইখিনিতে আপুনি সন্তুষ্ট হ'ব লাগিব। কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত। এই সময়খিনিত ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে। কৰ্মচাৰীসকলৰ পৰা সহযোগিতা আপোনালোকে পাব বুলি কৈছে। আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰি সময় কটাব। প্ৰেমৰ সম্পৰ্ক বিশেষকৈ পৰিয়ালৰ অনুমোদন বা পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। অসাৱধান নহ'ব। লগে লগে ভাল চিকিৎসকৰ পৰা চিকিৎসা কৰাই লওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলি আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন। পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব, মনোযোগ বৃদ্ধি পাব। কিন্তু মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু মীন ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। লগতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। জয় শনিদেৱ।